কপিলে কৈছে হে মা, ভক্তি বহুবিধ নহয়, ভক্তি এবিধে। ডাঙৰ কথা, ভক্তি মানে কি? আমি ৰাতিপুৱা গধূলি যে গুৰু গৃহত সোমাই চাকি বন্তি জ্বলাই শৰণ ভজনৰ কামখিনি কৰোঁ বা ঘোষা এফাকি গাওঁ, এয়াই ভক্তি নেকি? বা আমি যে এনেকৈ নাম গালোঁ, শ্ৰৱণ কৰিলোঁ, এয়াই ভক্তি নেকি? নে ভক্তি মানে বেলেগ কিবা? নাৰদে কৈছে ভক্তিৰ সংজ্ঞা বৰ সুন্দৰকে, শাস্মিন পৰম প্ৰেম অমৃত স্বৰূপাচ। ভক্তি মানে পৰম প্ৰেম, অমৃত স্বৰূপ। প্ৰেম মানে ভাল পোৱা। ভক্তি শব্দটোৰ অৰ্থ হৈছে ভাল পোৱা। আপুনি ভাল পাব লাগিব। যাক ভাল পায়, মই মোৰ মাক ভাল পাওঁ, মাতৃভক্তি। মই দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই গুৰুজনাক ভাল পাওঁ, গুৰু ভক্তি। মই দেশখনক ভাল পাওঁ, দেশভক্তি। তেনেকৈ মই কৃষ্ণক ভাল পাওঁ, সেইটো হৈছে কৃষ্ণ ভক্তি। ভাল পাব লাগিব। আপুনি কেৱল নীতি নিয়ম পালন কৰি থাকি যদি কৃষ্ণক ভালেই নাপায়, কৃষ্ণৰ প্ৰতি যদি প্ৰেমেই নাই, তেতিয়াহ'লে ভক্তি হ'ব নোৱাৰে। এতিয়া গতিকে ভক্তি মানে প্ৰেম, প্ৰেম বুলি বুজক, প্ৰেম, ভাল পোৱা। গতিকে ভাল পোৱাটো ক'ৰ পৰা আহিব? আপোনাৰ ভাৱৰ পৰা। সেইকাৰণে তিনিটা মাৰ্গ যি দিছে, প্ৰথমতে আকৌ বুজক, উদ্ধৱৰ প্ৰশ্ন আছিল যে তুমি বৈকুণ্ঠলৈ গ'লে তোমাৰ ভক্তসকলে তোমাক কেনেকৈ পাব? তেতিয়া ভগৱান কৃষ্ণই কৈছিল, যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত। 11:20-6 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। তাত কৈছিল, হে উদ্ধৱ, মোক পাবৰ কাৰণে তিনিটা মাৰ্গ আছে। এটা হৈছে কৰ্ম মাৰ্গ, এটা হৈছে জ্ঞান মাৰ্গ, আৰু এটা হৈছে ভক্তি মাৰ্গ। ইয়াৰ বাহিৰে আৰু বেলেগ একো নাই। কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল ইন্দ্ৰিয়ৰ কৰ্ম প্ৰধান যিবিলাক, সেইবিলাক হৈছে কৰ্ম মাৰ্গ। জ্ঞান মাৰ্গত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা বহুত দিন তপ জপ কৰি পেলাই শেষত যেতিয়া সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰি পৰম জ্ঞান লাভ কৰি মনৰ অজ্ঞানতা যেতিয়া দূৰ কৰে, সেইটো জ্ঞান মাৰ্গ। আৰু ভক্তি মাৰ্গৰ মূল হৈছে ভাৱ। ভাৱটো যেতিয়ালৈকে শুদ্ধ নহ'ব, ভক্তি মাৰ্গত খেলি মেলি আছে। সেইকাৰণে এতিয়া কৈছে যে ভক্তি কৰিলেও তাত যদিও ভক্তিৰ কোনো বেলেগ ভেদ নাই, ভক্তি এবিধেই, কিন্তু মানুহৰ ভাৱৰ ওপৰত ভিত্তি কৰি ভক্তিক বিভিন্ন ধৰণে ভাগ কৰিছে। এতিয়া ডাঙৰ কথা হৈছে মানুহৰ মনলৈ ভাৱ ক'ৰ পৰা আহে, এইটো বুজি লওক। অৰ্জুনক গীতাত কৈছে, হে অৰ্জুন, বুদ্ধি জ্ঞান অসম্মোহ ক্ষমা সত্যম সম দম সুখম দুখম ভাব অভাব ভয় চ অভয়মেব চ অহিংসা সমতা তুষ্টি তপো দানম যশো অজসহ ভবন্তি ভাৱভূতানাম মত্ত এব পৃথক বিধা। 10ম অধ্যায় 4 আৰু 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মানুহৰ মনলৈ যিমান ভাৱ আহে, যিমান ভাৱ, বুদ্ধি জ্ঞান নসম ক্ষমা সত্য সম দম সুখ দুখ সৃষ্টি প্ৰলয়, যত যিমান ভাৱ আহে, ভগৱানে কৈছে চব মোৰ পৰা আহে। এতিয়া ভগৱানৰ পৰা আমাৰ মনলৈ ভাৱ আহে কেনেকৈ? ভগৱানৰ মায়াৰ 3টা গুণ আছে। সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, মোৰ মায়াৰ 3টা গুণ আছে, সত্য ৰজ আৰু তম। এই 3টা গুণৰ পৰা মানুহৰ মনলৈ 3 ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজগুণৰ পৰা ৰাজসিক ভাৱ, আৰু তমগুণৰ পৰা তামসিক ভাৱ। যাৰ যেনেকুৱা ভাৱ, ই তেনেকুৱা কৰ্ম কৰে। ভগৱানে কৈছে, যে চৈব সাত্বিকা ভাৱ ৰাজসস তামসস্য ইয়ে মত্ত এবেতি তান বিধি নাত হম তেসু তে মই। 7ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। সাত্বিকভাৱে হওক, ৰাজসিকভাৱে হওক, তামসিকভাৱে হওক, 3টা ভাৱ ভগৱান কৃষ্ণৰ 3 গুণৰ পৰা আমাৰ মনলৈ আহে। আৰু আমিও এই 3টা ভাৱৰ ওপৰত ভিত্তি কৰিয়ে ভগৱানৰ ওচৰত ভক্তি কৰিছোঁ। এইকাৰণে ভক্তিক ভাৱৰ ওপৰত ভিত্তি কৰি প্ৰথমতে 3টা ভাগত ভাগ কৰিছে। কি? প্ৰথমতে ভক্তিৰ 2টা ভাগ, এটা নিষ্কাম, সেইটো ইয়াত বাদেই দিয়ক, ইয়াত আমি সকামৰ কথা পাতি আছোঁ। নিষ্কাম ভক্তিটো বেলেগ,
এতিয়া যিখিনি আমি আলোচনা কৰিম এয়া সকাম ভক্তি, নিষ্কামটো পিছত ক'ব। সকাম ভক্তিক প্ৰথমতে 3টা ভাগ কৰিছে, সাত্বিক, ৰাজসিক, তামসিক, 3টা ভাগ। বছ ইমানেই প্ৰথমতে বুজক, ভক্তিৰ 3টা ভাগ, সাত্বিক ভক্তি, ৰাজসিক ভক্তি, তামসিক ভক্তি। কিহৰ ওপৰত ডিপেণ্ড হৈছে? আমাৰ মনৰ ভাৱৰ ওপৰত। এতিয়া ইয়াত কৈছে, শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ, ভক্তি পুনো বহুবিধ নয়। ভক্তি বহুবিধ নহয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। এতিয়া প্ৰথম কৈছে, পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়, এহিমতে ভক্তিমত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আছয়। প্ৰথম ভক্তিটো কৈছে তামসিক ভক্তিৰ কথা। তামসিক ভক্তি কোনটো? ভক্তি কৰিছে, ভগৱানক আৰাধনা কৰিছে, মনত ভাৱ কি? পৰক মাৰিবে প্ৰতি, হে প্ৰভু কৃপা কৰা, ই মোক বৰ বেয়াকৈ ক'লে, ৰাতি যাতে তাক বগৰাব পাৰোঁ। বুজি পাইছে? ভক্তিটো কৰিছে, ভগৱানকে প্ৰাৰ্থনা কৰিছে, প্ৰভু কৃপা কৰিবা, তাক মানে মই আজি ৰাতি গিৰাম, গতিকে তুমি কৃপা কৰা। ভক্তি কৰিছে। আনটো হৈছে দম্ভ। আচ্ছা, দম্ভ আৰু অহংকাৰৰ মাজত পাৰ্থক্য এটা আছে, এইটো বুজি ল'ব। অহংকাৰটো হৈছে আপোনাৰ যিখিনি বস্তু আছে সেইখিনি আপুনি প্ৰকাশ কৰা, য'তে ত'তে কৈ ফুৰা, এইটো হৈছে অহংকাৰ। আপোনাৰ আছে, আপুনি য'তে ত'তে ফুটাই আছে, এইটো হৈছে অহংকাৰ। দম্ভটো হৈছে সিমান পৰ্যায়ৰ নাই যিটো লেভেলত আপুনি ফুটাইছে। বুজি পাইছেনে? আপোনাৰ সিমানটো নাই যিটো লেভেলত আপুনি মানুহৰ আগত ফুটাই, সেইটো হৈছে দম্ভ। তাৰমানে আমাৰ যে কয় দম্ভালি মৰা। তই কেতিয়া আহিলি এক শৰণত? গুৰুজনা ধৰ্ম কেতিয়াৰ পৰা কৰিছ? বোলে বাপ মোৰতো আজি 5 বছৰমানহে হৈছে এক শৰণত অহা। মই 20 বছৰৰ পৰা এক শৰণত আছোঁ। এইটো দম্ভ। মই তেতিয়াৰ পৰা কৰি আছোঁ, কিন্তু কৰি আছা কি? তুমি এক শৰণততো ফুটাই আছা, হয়, এক শৰণত আছা নে নাই? সেই বস্তুটো নথকাকে যিজনে ফুটাই আছে, এইটো দম্ভ। মৎসৰটো হৈছে বেলেগৰ প্ৰতি ঈৰ্ষা ভাৱটো বা বেলেগৰ সুখটো দেখিব নোৱাৰা। যেতিয়া বেলেগৰ সুখটো নিবিচাৰে বা আনন্দ দেখিলে মনত বেয়া পায়, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যে ইয়াৰ যাতে এইটো নহওক বা এনেকুৱা নহওক, সি যাতে কৰিব নোৱাৰে, এই ভাৱ লৈ যেতিয়া ভক্তি কৰে। এজনে এবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, বহুদিন ভগৱান সন্তুষ্ট হৈ তাক ক'লে, এই বৎস, তুমি মোক ইমান একান্তভাৱে তপস্যা কৰিছা, মোক চিন্তন কৰিছা, মই তোমাৰ ভক্তিত সন্তুষ্ট হ'লোঁ, কোৱা তোমাক কি লাগে বৰ দিম। কিন্তু তুমি যিটো বিচাৰিবা, তোমাৰ কাষত যিটো বন্ধু আছে সি ডাবল পাই যাব। তে ইয়াৰ চিন্তা লাগিলে, মই যদি 10 লাখ টকা বিচাৰোঁ, তা মোৰ বন্ধুটোৱে ফ্ৰীতে 20 লাখ পাব। মই যদি এটা ফ্লেট বিচাৰোঁ, সিটো 2টা ফ্লেট ফ্ৰীতে পাব। তে ইয়াৰ চিন্তাটো নিজে কিমান পাম সেইটোত নাই, তাৰ বন্ধুটোৱে যে ডাবল পাব এইটোতেই ফচি আছে। বুজি পাইছে? তাক নিজৰ যে সি কিমান লাগে, সি যদি 1 কোটি লাগে, তাক 1 কোটি দি দিব। ভগৱানে কৈছে তই যি বিচাৰ তই পাবি, কিন্তু তোৰ বন্ধুটোৱে ডাবল পাব। এতিয়া তাৰ চিন্তাটো সেইটোত আছে, এইটোত নাই। সেইকাৰণে সিও চিন্তা কৰি কৰি পালে আৰু কৈছে, প্ৰভু যদি সি মোতকৈ দুগুণেই পায়, তেতিয়াহ'লে মোক আন একো নালাগে, চকু এটা ফুটাই দিয়ক, মোৰ এটা চকু ফুটাই দিয়া। তাৰ এটা চকু ফুটাই দিলে বন্ধুটোৰ কেইটা চকু ফুটাব? বুজি পালে? মানে নিজৰ আনন্দতকৈ বেলেগে কেনেকৈ কষ্ট পায়। মোক লগাটো বাদ দিয়া। 3 ধৰণৰ মানুহ আছে। এবিধ মানুহ হৈছে ময়ো সুখত থাকোঁ, আনবিলাকো সুখত থাকক, এইটো হৈছে প্ৰকৃতি। ময়ো সুখত, বাকীবিলাকো সুখত থাকক, এইটো একদম নেচাৰেল, এইটোত একো নাই, এইটো প্ৰকৃতি। এবিধ আছে আনৰ যি হয় হওক, মই সুখত থাকিব লাগে, এইটো বিকৃতি। আৰু এবিধ আছে লাগিলে মোৰেই কষ্ট হওক, কিন্তু বাকীবিলাক সুখত থাকক, এইটো হৈছে সংস্কৃতি। আপোনালোকে এইবিলাকৰ এক্সাম্পল পাই থাকে, কিমান আপোনালোকে চাই মাইনুটলি মই নাজানো। প্ৰসাদ যেতিয়া বিলায়, প্ৰসাদ বিলালে আপুনি চাব নহয়, কেতিয়াবা কোনোবাই ক'ব, অ' বাপ আমাৰ এওঁলোক অহা নাই দেই, 3খন পাত এফালে দি যোৱা, বাকী ভকত যি হয় হৈ থাকক,
মোৰ 3খন দি যোৱা ইয়াত, বাকী কোনোবাই পায় নাপায় এইটো পিছৰ কথা। এইটো বিকৃতি। আৰু কোনোবাই ক'ব যে অ' বাপ নালাগে, মোক ঘৰ মৈ নালাগে, এইখন লৈ যাওক, সেইজন মানুহ আহিছে ভকত দি দিয়ক। কিয়? সংস্কৃতি। এয়া হৈছে সংস্কৃতি। এই মৎসৰ ভাৱ আৰু দম্ভ ভাৱ আৰু বেলেগৰ প্ৰতি হিংসা, এই 3টা ভাৱ মনত লৈ যদি কৃষ্ণত ভক্তি কৰিছে, তেতিয়াহ'লে যদিও তেওঁ ভক্তি কৰিছে, এনেধৰণৰ ভক্তিক সকাম ভক্তিৰ তামসিক ভক্তি বুলি কৈছে। তামসিক ভক্তিৰো আকৌ 3টা ভাগ আছে। প্ৰথমতে সকাম ভক্তিক 3টা ভাগ কৰিলোঁ, সাত্বিক, ৰাজসিক, তামসিক। এতিয়া তামসিকৰ কথা কৈছোঁ। তামসিকৰ আকৌ 3টা ইয়াৰ অৱস্থা আছে, একেবাৰে উত্তম, এটা মধ্যম, এটা কনিষ্ঠ। তামসিক ভক্তিৰ 3টা অৱস্থা, উত্তম, মধ্যম, কনিষ্ঠ। ইয়াৰ পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে। তামসিক ভক্তিৰো একেবাৰে নিকৃষ্টতম, কনিষ্ঠটো, অতি নিচটো, এইটো হৈছে বেলেগৰ প্ৰতি হিংসা ভাৱ। বুজিলে? দ্বিতীয়টো হৈছে মৎসৰ ভাৱ, মৎসৰ। আৰু তৃতীয়টো অকণমান উত্তম হৈছে দম্ভ। সেইটোৱে বেলেগৰ একো অন্যায় হোৱা নাই, দম্ভ। গতিকে 3টা ভাগ কৰিছে। এতিয়া আকৌ 3ওটাৰে, তামসিকৰ 3টা ভাগৰ 3ওটাতে সাধন প্ৰক্ৰিয়া 9বিধকৈ আছে। প্ৰহ্লাদে কৈছে শ্ৰৱণম, কীৰ্তনম, বিষ্ণু স্মৰণম, পাদসেৱনম, অৰ্চনম, বন্দনম, দাস্যম, সাক্ষ্য, আত্মনিবেদনম। 9বিধ ভক্তি, 7, 5, 23। সপ্তম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে শ্ৰৱণম, কীৰ্তনম, কীৰ্তন, স্মৰণ, পাদসেৱন, অৰ্চন, বন্দন, সাক্ষ্য, আত্মনিবেদন, এই পদসেৱন এটাইখিনি মিলাই 9বিধ যি ভক্তি কৈছে, 3ওটাতে 9বিধ সাধন আছে। 9টাকৈ সাধন, 3টাত কিমান হ'ল? 3 × 9 = 27। তাৰমানে তামসিক ভক্তিৰ ভাগ কৰিছে 27 বিধত। ভক্তি সকামৰ 3টা, সাত্বিক, ৰাজসিক, তামসিক। তামসিকৰ 3টা ভাগ, উত্তম, মধ্যম, কনিষ্ঠ। প্ৰত্যেকৰে 9বিধকৈ সাধন। গতিকে 9 × 3 = 27, 27 বিধ ভক্তি হৈছে তামসিক। এতিয়া ইয়ালৈকে গৈছে। ইয়াৰ পাছত ৰাজসিক আৰু সাত্বিক কি বাপজনে পাঠ কৰাৰ পিছত আলোচনা কৰিম। বাপজনে কৈছে কাহিনীটো পূৰা কৰি দিয়ক। আচ্ছা চাওক, সেইজনে বিচাৰি আছিলে, ক'লে যে এটা চকু ফুটাই দিয়ক, তেতিয়া সিজনৰ কি হ'ব? 2টা চকু ফুটিব। তাৰপিছত তেওঁ ভগৱানক ক'লে যে মোৰ ড্ৰয়িং ৰুমত এটা প্ৰকাণ্ড দ গাঁত এটা বনাই দিয়া। যেতিয়া তেওঁৰ ড্ৰয়িং ৰুমত এটা প্ৰকাণ্ড দ গাঁত হ'ব, তেতিয়া ইজনৰ বন্ধুজনৰ ড্ৰয়িং ৰুমত কেইটা গাঁত হ'ব? 2টা। তাৰমানে ইটো অকণমান কেৰাকৈ ইফালে সিফালে চাই মেলি পাৰ হ'ব, সেইজনটো অন্ধ, গতিকে তাত সোমাই মৰিব। তাৰমানে বেলেগৰ কেতিয়াও সুখ নিবিচৰা। এইটো হৈছে তামসিক ভক্তিৰ কনিষ্ঠতম। ইয়ালৈকে গৈছে কৃষ্ণ।